নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ চেপ্টাৰ 11 জুচ আলোচনা কৰিম। এই চেপ্টাৰটো যিহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব, সেইকাৰণে এতিয়া এইটো চেপ্টাৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহিব। মই কিতাপত দিয়া যিমানখিনি কুৱেশ্যন আছে গোটেইখিনিয়ে আলোচনা কৰিম আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ কৈ যাম, কোনবিলাক তোমালোকৰ বৰ্তমান হাফ ইয়াৰলি এক্সামৰ কাৰণে বা পিছলৈ এনুৱেল এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা এটা। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অতি চমুকৈ উত্তৰ দিয়া। কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। তাৰপিছত সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ আছিল। নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল। মনত ৰাখিবা এই চেপ্টাৰটো মানে নিৰ্মল আৰু সিদ্ধাৰ্থৰ ওপৰতে নিৰ্ভৰশীল, মানে এই দুজন কেৰেক্টাৰৰ ওপৰতেই এই চেপ্টাৰটো লিখিছে জুচ। নিৰ্মলৰ কি হৈছিল? এটা জটিল ৰোগ হৈছিল আৰু সিদ্ধাৰ্থৰ মা দেউতাকৰ বিচ্ছেদৰ কাৰণে বহুত মানে অকলশৰীয়া ফিল হৈছিল, ড্ৰাগছ আসক্ত হৈছিল, চিগাৰেট খাইছিল, এইবিলাক বেয়া বস্তুত লিপ্ত হৈছিল। সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল, জটিল ৰোগৰ চিকিৎসাৰ বাবে। তাৰপিছত 2 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। মই একেবাৰে শ্বৰ্টকৈ দিয়াৰ চেষ্টা কৰিছোঁ। সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল। নিচাজাতীয় বস্তু যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱা তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। তাৰপিছত খ নম্বৰ, কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? নিচাসক্ত হোৱাৰ সিদ্ধাৰ্থৰ কাৰণবোৰ কি আছিল? মাক দেউতাকৰ বিচ্ছেদ, ডিভৰ্চ হৈছিল আৰু একাকিত্ব আদিৰ বাবে। একাকিত্ব মানে অকলশৰীয়া ফিল কৰিছিল, কোনেও তেওঁক মানে বুজিবলৈ বা শুনিবলৈ মানুহ নাছিল বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। তাৰপিছত নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। 2 এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল। নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিন ধৰি দোকানৰ আঁৰত চিগাৰেট টানি থকা দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। তেতিয়া মানে নিৰ্মলে মনতে কিবা কিবি ভাবিছিল যে কিবা প্ৰব্লেমত আছে নেকি, কি প্ৰব্লেম হৈ আছে এইবিলাক, আৰু জানিবলৈ ইচ্ছা হৈ আছিল যে প্ৰব্লেমটো কি। এই কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। তাৰপিছত সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলক মুখামুখি হ'ব খোজা নাছিল? সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই লুকাই ফুৰিছিল। সিদ্ধাৰ্থই মানে নিজকে ফেচ কৰিব বিচৰা নাছিল। তাৰ দুখ যন্ত্ৰণা, একাকিত্ব, চকুপানী সেইবোৰ সি আনক দেখুৱাব খোজা নাছিল। তাৰ যিবিলাক দুখ আছিল, যন্ত্ৰণা আছিল, একাকিত্ব মানে অকলশৰীয়া, এইবোৰ চকুপানীবোৰ বেলেগক দেখুৱাব খোজা নাছিল, মানে নিজৰ মাজতে ধৰি ৰাখিব খুজিছিল। নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব, ড্ৰাগছ লোৱাৰ পৰা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। নিৰ্মল যদি মানে চকুৰ সন্মুখত নাথাকেও তথাপিও মানে কি হ'ব, ভিতৰৰ পৰাই, বুকুৰ ভিতৰৰ পৰাই যেন নিৰ্মলে তাক বাধা দিব, মানে নিৰ্মলে সিদ্ধাৰ্থক ভিতৰৰ পৰাই যেন বাধা দিব যদিও চকুৰ সন্মুখত নাথাকে। তাৰপিছত 3 নম্বৰ, এই 1 নম্বৰ আৰু 2 নম্বৰৰ যিমানবিলাক কুৱেশ্যন আছে গোটেইবিলাকেই ইম্পৰ্টেণ্ট হয়, যিহেতু একেবাৰে শ্বৰ্ট কুৱেশ্যন, সেইবাবে গোটেইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰি ল'বা। যদি তোমালোকক ইম্পৰ্টেণ্ট লাগে এইটো খ নম্বৰটো ইম্পৰ্টেণ্ট হয়, তাৰপিছত গ নম্বৰটো ইম্পৰ্টেণ্ট হয়, কিয় গৈছিল পাণ দোকানত, আৰু ঘটো ইম্পৰ্টেণ্ট হয়, এই 3টা ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ, তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? এই কথাখিনিয়ে নিৰ্মলে কাক কৈছিল? সিদ্ধাৰ্থক সুধিছিল যে তোৰ কি হৈছে মোক ক'বই লাগিব। এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল, মানে নিজস্বতা, আপোন ফিল হৈছিল। নিজ পিতৃ মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকিত্বত ভুগিছিল। নিজৰ পিতৃ মাতৃ যেতিয়া
বিচ্ছেদ হৈ গ'ল, ডিভ'ৰ্চ হৈ গ'ল, তেতিয়া সিদ্ধাৰ্থই অকলশৰীয়া কিহত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বৰ অনীহা দেখুৱাইছিল আৰু মাকেও টেনচন চিন্তাত সিদ্ধাৰ্থক যিখিনি গুৰুত্ব দিব লাগিছিল সেইখিনি দিয়া নাছিল। নিসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল। নিসংগতা মানে অকলশৰীয়া আৰু হতাশাত সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই জটিল ৰাস্তাৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল আৰু এই বেয়া ৰাস্তাত যে গৈছিল এইটো ৰাস্তাৰ পৰা ঘূৰাই আনিবলৈ কোনেও চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল আৰু নিৰ্মলে যেতিয়া সিদ্ধাৰ্থক এনেকৈ সুধিছিল সিদ্ধাৰ্থই মানে আৱেগিক হৈ পৰিছিল, ভাল লাগিছিল, নিজৰ ফিল হৈছিল। কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ, সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল। এইটো আমি আগতেও পঢ়িছোঁ যে মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আৰু মাকে যিখিনি ইম্পৰ্টেণ্ট দিব লাগে সেইখিনি দিয়া নাছিল। এইখিনিয়ে হয়, তোমালোকে বনাই লিখিব পাৰা। সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল। এই আৰুবিলাক কিছুমান শব্দ এনেকুৱা আছে, ভুল নহয় কিন্তু মানে এইবিলাক টাইপিঙৰ কাৰণে হৈ গৈছে, তোমালোকে ভালকৈ লিখিবা। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাছিল। তাৰ অন্তৰত হোৱা মানে মাক দেউতাকে কাজিয়া কৰি ইমানেই ব্যস্ত আছিল যে নিজৰ ল'ৰাৰ প্ৰতি ধ্যান দিবলৈ পাহৰি গৈছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হৈ মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল আৰু মাকৰ লগত সিদ্ধাৰ্থই কাৰ লগত আছিল, মাকৰ লগত, আৰু সিদ্ধাৰ্থৰ মনত কি চলি আছে সেইটো খবৰ ল'বলৈ মাকে কোনোদিনে চেষ্টা কৰা নাছিল। সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিসংগতাত ভুগিছিল। তাৰপিছত নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিবেচনা কৰা। নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল। এইখিনিতো আমি গমেই পাওঁ। ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। ড্ৰাগছৰ বাবে পইচা ল'বলৈ কি কৰিছিল, পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছিল সুধিছে আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। আৰু সিদ্ধাৰ্থই তাক লগ পাই সুধিছিল কি হৈছে আৰু বন্ধুত্বৰ যি ভাল এটা দেখাই, বন্ধুত্বৰ ফ্ৰেণ্ডশ্বিপৰ কেয়াৰ দেখুৱাই কি কৰিছিল, ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছিল। নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল আৰু নিৰ্মলৰ এই বন্ধুত্ব ভাৱে আৰু দায়িত্ববোধে সিদ্ধাৰ্থক বুজাইছিল নিৰ্মলে আৰু কেয়াৰ দেখুৱাইছিল, এইটোৱে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। তাৰপিছত 6 নম্বৰ, তোৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰে। এইটো কোনে কৈছিল, সিদ্ধাৰ্থই কৈছিল। সিদ্ধাৰ্থই মানে ভাবিছিল যেতিয়া নিৰ্মলে সুধিছিল যে কি হৈছে বুলি। ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো। সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে। কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কঠোৰ বাক্যবাণৰো উত্তৰ দিবলৈ সংকোচ নকৰে। সিদ্ধাৰ্থ এনেকুৱা এজন ল'ৰা আছিল, মহেন্দ্ৰ মাষ্টৰে যদি গালি পাৰে তথাপিও উত্তৰ দিয়ে, কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ আৰু নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কিন্তু নিৰ্মলৰ নিচিনা ইমান সহজ সৰল সৎ ল'ৰাজনৰ উত্তৰ দিব পৰা নাই, কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাঁজ মনৰ ল'ৰা, কাৰণ নিৰ্মল বহুত ভাল ল'ৰা আছিল। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল। মানে সিদ্ধাৰ্থক ভুল বাটৰ পৰা ভাল মনোভাৱেৰে যে সিদ্ধাৰ্থক এই প্ৰশ্নটো কৰিছে সেইটো সিদ্ধাৰ্থই বুজি পাইছিল। সেয়েহে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল চটফটাব পাৰি। মানে ইমান ভাল ল'ৰাজনে যে কেয়াৰত সুধিছে, কেনেকৈ এনচাৰ দিব, ইমান মানে মনত যি চলি আছে এইটো কেনেকৈ মানে এনচাৰ দিব। ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো। তাৰপিছত 7 নম্বৰ, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। কথাষাৰৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে? এই কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ শূন্যতাৰ ভাৰ, মানে অকলশৰীয়া জীৱন ইমানেই মানে বেয়া, তীব্ৰ যে হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে।
এই যিবিলাক মানে কিতাপৰ পৰা লাইন তুলি দিছে এই কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকে মানে কথা কিন্তু একেখিনিয়ে কথা বাৰে বাৰে আমি পঢ়ি আছোঁ। সেইকাৰণে যদি তোমালোকে এবাৰ মুখস্থ কৰা ভালকৈ আৰু প্ৰত্যেকটো কুৱেশ্যন তোমালোকে বাৰে বাৰে মুখস্থ কৰাৰ একো প্ৰয়োজন নহ'ব। তেওঁলোকে নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। তেওঁলোকে নিজৰ মাজত মানে ইমানেই ব্যস্ত আছিল যে সিদ্ধাৰ্থৰ মনত কি চলি আছে, কিহৰ দৰকাৰ সেইটো সমূলি মন দিয়া নাছিল, মানে গুৰুত্ব দিয়া নাছিল। এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল। সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থই নিজে কাকো একো সোধা নাছিল। আৰু এই কিহৰ কাৰণে মানে ডিভ'ৰ্চ হ'ল, বিচ্ছেদ হ'ল, সিদ্ধাৰ্থক কোনেও একো কোৱা নাছিল আৰু সিদ্ধাৰ্থইও কাকো সুধিবও পৰা নাছিল। মাক বাপেকৰ কি হৈছে সেই অমীমাংসিত প্ৰশ্ন, মাক বাপেকৰ মাজত কি হৈছে সেইটো মানে অমীমাংসিত, সেইটো মানে এতিয়ালৈকে গম পোৱা নাই। যি আছিল তাৰ চকুপানীবোৰতকৈ গধুৰ আৰু যি আছিল তাৰ চকুপানীবোৰতকৈ অলপ বেছি আছিল, মানে গধুৰ আছিল, দুখটো বেছি আছিল। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে নিসংগতা আৰু হতাশাত ভুগিছিল। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে নিসংগতা আৰু হতাশাত ভুগিছিল। চাৰিওফালে শূন্যতা দেখিছিল, য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমানেই তীব্ৰতা এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। আৰু য'ত শূন্যতা দেখিছিল, য'ত কি হয়, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, এই তীব্ৰতাৰ ভাৰ, দুখৰ দাহন, মানে দুখত যেন জ্বলি গৈছে। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুজৰ চুৰ কৰিছিল, তাৰ পাছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাৰ খাৰুজৰ চুৰ কৰিছিল? সিদ্ধাৰ্থই ড্ৰাগছৰ আসক্ত হৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুজৰ চুৰি কৰিছিল। সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুজৰ পাণ দোকানীজনৰ হাতত তুলি দিছিল, কি হৈছিল তেতিয়া? সেই সময়তে পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল, সেইবাবে তাৰ অন্তৰ্দ্বন্দ্ব হৈছিল। আৰু পাণ দোকানীজনৰ হাতত যেতিয়া তুলি দিছিল মাকৰ খাৰুজৰ, সেই সময়ত পুলিচে নিজৰ ঘৰৰ কাম কৰা ছোৱালীজনী বান্ধি নি লকআপত ভৰাইছিল। মনত ৰাখিবা কুৱেশ্যনটো। তাৰপিছত ৯ নম্বৰ, আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। নিৰ্মলে এই কথাষাৰ সিদ্ধাৰ্থক কিয় কৈছিল? সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল। আৰু নিৰ্মলে সিদ্ধাৰ্থক মানে ড্ৰাগছৰ পৰা আঁতৰাই আনিবলৈ কৈছিল, মানে যাতে বুজি পায় সেইকাৰণে এই কথাষাৰ কৈছিল। নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো। নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে এইটো মনৰ লগত কথা। জীৱনটোক ভাল পালে জীৱনটো কেতিয়াও প্ৰবঞ্চনা নকৰে। যদি তুমি নিজৰ জীৱনক ভাল পোৱা, জীৱনে কেতিয়াও মানে বেয়া নকৰে। এই নদী, পাহাৰ, মূৰৰ ওপৰত আকাশ, জন্তু, তৰাবোৰ মন গ'লে ভাল পাব পাৰি, আপোন কৰি ল'ব পাৰি। আমি বেলেগে ভাল পাব নালাগে। আমাৰ ওচৰত নদী আছে, পাহাৰ আছে, মূৰৰ ওপৰত আকাশ আছে, জোন আছে, তৰা আছে। এইবোৰক আমি ইচ্ছা হ'লে, মন গ'লেই আমি ভাল পাব পাৰি, আপোন কৰি ল'ব পাৰি। এইবোৰ ভাল পোৱা নিঃস্ব নহয়, শূন্য নহয়। এই ভাল পোৱাবোৰ কি নহয়? নিঃস্ব নহয়, শূন্যও নহয়। আচলতে মন গ'লেই সুখী হ'ব পাৰি। সিদ্ধাৰ্থক বুজাবলৈ মানে চেষ্টা কৰিছিল আৰু এনেদৰে বুজাবলৈ এইবোৰ বাক্য ব্যৱহাৰ কৰিছিল। ব্যাখ্যা কৰা। নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। এই বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা। বাক্য লিখাৰ কাৰণে তোমালোকে এই চেপ্টাৰটো কোনে লিখিছে, ডক্টৰ মৃণাল কলিতা, এইটো মনত ৰাখিব লাগিব। ৰচিত যুঁজ নামৰ গল্পটোৰ পৰা তুলি দিয়া হৈছে। এইটো নোপোৱা মৰম ভাল পোৱাৰ আশাই যেন তাক সিদ্ধাৰ্থক যে দুৰ্বল কৰি তুলিছিল, এইটোৰ বিষয়ে এই বাক্যটো দিছে। বনাই লিখিব পাৰা তোমালোকে। মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ, এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল। তাৰ মনোজগতৰ খবৰ ৰাখতা, তাক এষাৰি মৰমৰ মাক দেউতা, তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ'ল। তাৰ নিজৰ মনৰ খবৰ ৰাখতা মানে এষাৰি মৰমত মাক দেউতা কিবা যদি ভুল কৰিছে, যেনেকৈ ড্ৰাগছত আসক্ত হৈছে, এইটো বাধা দিবলৈ কোনো নোহোৱা হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছৰ। ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰুজৰ চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিলে। স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে।
আৰু স্কুলত পইচা চোৰ বুলি ধৰা পৰাত বন্ধু নিৰ্মলে বুজি পালে যে কিবা এটাতো প্ৰব্লেম হৈ আছে আৰু ভাল পথলৈ উভতি অনাৰ বাবে চেষ্টা কৰিলে। নিৰ্মলক আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ লহৰ উঠে আৰু নিৰ্মলে ইমান মৰমত সোধাৰ কাৰণে, ইমান দাবী কৰাৰ কাৰণে কি হৈছে, সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ মানে ভাল হ'ম বুলি এটা চিন্তা জাগি উঠে। এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। আৰু এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰ কি হ'ল, সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। কাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়, আৰু কাৰ ওপৰত এই অভিমান কৰি যে নিজৰ ওপৰতে নে কাৰ ওপৰত সিদ্ধাৰ্থ নিজেও বুজি নাপায়। মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। এইটো কি প্ৰসংগত কৈছে কথাটো, মানে মানুহে দেখা পাইছে যে সিদ্ধাৰ্থ ইমান বেয়া হৈছে, চুৰ কৰিছে, কিন্তু তাৰ আঁৰত যে এটা বেলেগ কাহিনী লুকাই আছে সেইটো মানে সকলোৱে নাজানে, এইটো লুকাই থাকে। এইটো ইম্পৰ্টেণ্ট হয়, এই বাক্যটো ইম্পৰ্টেণ্ট, বাক্য ৰচনাটো ইম্পৰ্টেণ্ট হয়। বাক্যভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মীনা, এইখিনি ছেইম হয়। তাৰপিছত কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ দুখ ভৰি কাহিনী মানে লুকাই থকা দেখা পোৱাৰ প্ৰসংগতে লিখকে উক্ত কথাষাৰি অৱতাৰণা কৰিছে। এই বাক্যটো মুখস্থ কৰিবা, কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা। সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল, কিন্তু কেইমাহমানৰ পৰা সি কি হৈ গ'ল, গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে। আগতে সিও ভাল হাঁহি ধেমালি কৰি থকা, কিন্তু কেইমাহমানৰ পৰা সি গহীন, মানে একেবাৰে চুপচাপ হৈ পৰিলে। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে, আনকি মাজে মাজে স্কুলো ক্ষতি কৰিবলৈ লৈছে। এদিন স্কুলত লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈও অহা নাছিল। লগৰ ল'ৰাৰ বেগৰ পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ লগত মুখে মুখে কাজিয়া কৰি এসপ্তাহমান স্কুললৈ অহা নাছিল। সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল। সেইকাৰণে আমাৰ সকলোৰে জীৱনত মানে এনেকুৱা এজন বন্ধু বা বান্ধৱীৰ খুবেই দৰকাৰ, যিয়ে মানে বুজিব পাৰে। বেয়া অৱস্থাত থাকিলেও যাতে সোধে। তোমালোকেও কাৰোবাৰ কাৰণে এনেকুৱা ধৰণৰ এজন বন্ধু বা বান্ধৱী হোৱাৰ চেষ্টা কৰিবা। সি ভাবিছিল যে কেতিয়াবা মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য, আৰু সেইবোৰ সি বিচাৰি উলিয়াবই। এই ব্যাখ্যাটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কঠিন চৰিত্ৰ। পাবলগীয়া মৰমবোৰ হেৰুৱাই, যিমান মৰম পাব লাগিছিল সেইবোৰ হেৰুৱাই ভাঙি যোৱা সংসাৰৰ বাবে সি হৈ পৰিছিল এটা বিদ্ৰোহী কৰুণ চৰিত্ৰ। এই মাক দেউতাকৰ সংসাৰ যে ভাঙি গ'ল কাজিয়া, ইয়াৰ মাজতে এই ল'ৰাজন হৈ পৰিছিল এজন বিদ্ৰোহী বা কৰুণ চৰিত্ৰ, দুখীয়া, মানে দুখত থাকে এনি টাইম। ওপৰৰখিনি ছেইম। তাৰপিছত সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ, এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কুমলীয়া মনটো ভাঙি ছিগি থান বান হৈ গ'ল। এই সকলোবোৰৰ মাজত কি হ'ল, কুমলীয়া মনটো ভাঙি ছিগি থান বান হৈ গ'ল। তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতৰ আছিল যে সিদ্ধাৰ্থৰ চকু পানীবোৰ তেওঁলোকে দেখাই নাপালে। তেওঁলোকে ইমান মানে কাজিয়া কৰি নিজৰ মাজতে ব্যস্ত থাকিলে যে সিদ্ধাৰ্থৰ দুখ দেখাই নাপালে। সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাক দৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথবা কৰুণ চৰিত্ৰ। ইম্পৰ্টেণ্ট হয় এইটো ব্যাখ্যাও। তাৰপিছত সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ, মানে সকলোৰে কিবা নহয় কিবা এটা প্ৰব্লেম টেনশ্যন চলিয়ে আছে। যেনেকুৱা নিৰ্মলৰ জটিল ৰোগ হৈছিল আৰু সিদ্ধাৰ্থৰ এইবিলাক হৈছিল, মানে সকলোবিলাক মানুহৰে কিবা নহয় কিবা এটা প্ৰব্লেম থাকেই আৰু যুঁজ। বাক্যভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত এইখিনি ছেইম। তাৰপিছত কি লিখিবা, লিখকে ক'ব বিচাৰিছে যে জীৱনবোৰ একোখন যুঁজ, মানে সকলোৰে জীৱনত কিবা নহয় কিবা যুঁজ থাকে। সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনেই জীৱনটো, আৰু এই যুঁজবোৰ পাৰ কৰিহে আমাৰ জীৱনটো মানে ভাল লাগে, নহ'লে জীৱনটো বৰিং হৈ যাব। আমি কিবা এটা প্ৰব্লেমত পৰিলেহে তাৰপিছত এই ছল্ভ হ'লেহে আমি খুচিটো পাওঁ, জীৱনত ফূৰ্তি পাওঁ।
আৰু হয়তো এই যুঁজখনেই হৈছে আমাৰ জীৱন। নিয়মৰ মাজেৰেই জীৱনৰ যুঁজবোৰ যুঁজি যাব লাগিব আৰু কিছুমান নিয়মৰ মাজেৰেই জীৱনৰ যুঁজবোৰ যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব আৰু নিয়মৰ যদি আমি বাহিৰ হৈ যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব? নিজেই বচাব লাগিব, ৰেফাৰীৰ হুইচেলটো। আৰু যদি আমি নিয়মৰ বাহিৰে খেলাওঁ তেতিয়াহ'লে ৰেফাৰীৰ হুইচেলটো আমি নিজেই বজাব লাগিব। প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে যুঁজ বুলি কৈছে। সি শাৰীৰিক কিংবা মানসিক হওক আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনৰ এজন যুঁজাৰু। শাৰীৰিকে হওক বা মানসিক হওক, যিমানে প্ৰব্লেম আছে, সমস্যা আছে, সকলোবিলাকে লেখকে যুঁজ বুলি কৈছে আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনৰ যুঁজাৰু। যুঁজ গল্পটোৰ শিৰোনামাৰ তাৎপৰ্য বুজাই লিখা। তোমালোকে ইমান মানে কুৱেশ্যনবিলাকত যিমানখিনি পঢ়িলা গোটেইখিনিয়ে ইয়াত যদি তোমালোকে লিখি দিয়া হৈ যাব। এইটো এনচাৰ যদি মুখস্থ নকৰা একো প্ৰব্লেম নাই। কবিতাত যদি কিবা কাৰণত দিয়ে তোমালোকে আগততো পঢ়িলাই, যিখিনি মনত থাকে সেইখিনিয়ে লিখি দিবা। জাষ্ট ফাৰ্ষ্টত লিখিবা যে ডক্টৰ মৃণাল কলিতা দেৱৰ যুঁজ হৈছে এটা চুটি গল্প। যুঁজ কি হয়? চুটি গল্প। গল্পটোত লিখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে। মানে দুজন কিশোৰৰ মনৰ ভিতৰত কি চলি আছে সেইটোক সুন্দৰভাৱে বৰ্ণনা দিছে। তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে, এই সকলোবিলাক কথা কৈছে। এইখিনি পঢ়ি ল'বা তোমালোকে। তাৰপিছত ভাষা বিষয়ক ব্যাস বাক্য সহ সমাসৰ নাম লিখা। এইবিলাক ইম্পৰ্টেণ্ট হয়। তোমালোকৰ HSLC ফাইনেল এক্সামতো এইবিলাক কুৱেশ্যন দিয়ে, মানে ব্যাস বাক্যটো দিবই তোমালোকৰ। ব্যাস বাক্য মানে এই কিছুমান শব্দৰ অৰ্থ মানে লগ লাগি এটা সৰু শব্দ যে গঠন হয়, এইটো যেনেকুৱা মৃত্যুৰ দৰে শীতল যি, এই গোটেই চাৰিটা মিলি এটা সৰু শব্দ আমি যে লিখিব পাৰোঁ, এইখিনিকে কি বুলি কয়? ব্যাস বাক্য। আমাক কি লিখিব কৈছে? ব্যাস বাক্যটো লিখিব কৈছে আৰু এইটো কি সমাস হয় সেইটো লিখিব কৈছে। তো এই গোটেইখিনিয়ে তোমালোকে মুখস্থ কৰি ল'বা। মৃত্যু শীতল মানে এইটোৰ ব্যাস বাক্য কি হ'ব? মৃত্যুৰ দৰে শীতল যি। এইটো কি সমাস? কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাস কি হয়? এই দৰে যি এইবিলাক থাকে কৰ্মধাৰয় সমাসত। আৰু অসহনীয়, যিটো সহন কৰিব নোৱাৰি, এইটো হ'ল ব্যাস বাক্য। অব্যয়ভাৱ সমাস। এইটো সমাস কি হয়? অব্যয়ভাৱ সমাস। তাৰপিছত অতল, যাৰ কোনো তলি নাই, এইটো অব্যয়ভাৱ সমাস। মানে সহন কৰিব নোৱাৰি, তলি নাই, নেগেটিভ টাইপৰ যিবিলাক থাকে এইটো কি হয়? অব্যয়ভাৱ সমাস। অমীমাংসিত, মীমাংসাৰ অতীত মানে মীমাংসা কৰিব নোৱাৰি তাৰমানে কি হয়? নেগেটিভ হয়, অব্যয়ভাৱ। বেপৰোৱা, পৰোৱাৰ অতীত মানে আমি পৰোৱা কৰিব নোৱাৰি, বেপৰোৱা, একো কেয়াৰ লোৱা নাই, এইটোও নেগেটিভ হয়, অব্যয়ভাৱ। অচিনাকি, যাক চিনি পোৱা নাযায়, এইটোও নেগেটিভ হয়, অব্যয়ভাৱ সমাস। মনত ৰাখিবা তোমালোকে। আৰু যি, দৰে এইবিলাক থাকিলে কৰ্মধাৰয় সমাস হয়। বাক্য ৰচনা কৰা, এইবিলাক তোমালোকে নিজে নিজে বাক্য ৰচনাবিলাক বনাই ল'বা। যদি নোৱাৰা ইয়াৰ পৰা চাই লিখিবা। উজাগৰ, অবাধ্য, অৱলম্বন, খেৰকুটা। তাৰপিছত সমাৰ্থক শব্দ লিখিব কৈছে। সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ যিবিলাক কিতাপত দিয়া থাকে গোটেইবিলাকে তোমালোকে পঢ়িব লাগে এক্সামৰ কাৰণে। নীৰৱতা, নিঃশব্দ। বিষাদ, শোক। প্ৰস্তৰ মানে শিলৰ। একাকিত্ব মানে অকলশৰীয়া, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। বিষাদ, শোক। আন্ধাৰ মানে তিমিৰ। আন্ধাৰক আৰু এটা কি বুলি ক'ব পাৰি? তিমিৰ। এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি ইয়ালৈকে চাইছা, মোক অলপ সহায় কৰিবা। থেংক ইউ। আৰু মই বাকীবিলাক চেপ্টাৰৰ কাৰণে তোমালোকৰ ভিডিঅ' লৈ আহিছোঁ আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে কি ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়িব লাগিব গোটেইবিলাকে মই দি আছোঁ।